আজি পুৱাই শিৱসাগৰৰ জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া অশ্বিনী কুমাৰ দলেৰ বাসগৃহত আচলতে CM ভিজিলেন্সৰ এটি দলে তালাচী চলাইছে। ইতিমধ্যে এই তালাচী চলি আছে। মই কেমেৰা পাৰ্চন হিমাংশু কেমেৰাত দেখুৱাব বিচাৰিছোঁ যিহেতুকে CM ভিজিলেন্সৰ এটা কেছ নম্বৰ 1/2005 এই কেছ নম্বৰত আচলতে তেখেতসকলে এই তালাচী চলাইছে। আয়তকৈ সম্পত্তিৰ পৰিমাণ বেছি আৰু সমান্তৰালভাৱে ধেমাজিতো তেখেতৰ ঘৰত এই তালাচী চলি আছে। কাৰণ তেওঁলোকে টেলি কৰি আছে যে ধেমাজিৰ সম্পত্তি কি আৰু শিৱসাগৰত তেওঁলোকে এই টেলি কৰিছে যে সম্পত্তিৰ পৰিমাণ কিমান। মই পুনৰ জনাইছোঁ যে শিৱসাগৰৰ লগতে ধেমাজিতো এই CM ভিজিলেন্সৰ তালাচী চলি আছে অশ্বিনী কুমাৰ দলেৰ ওপৰত। 2004 চনৰ পৰা আচলতে বিত্তীয় কেলেংকাৰীৰ অভিযোগ আছিল। আজি হঠাৎ আহি ইয়াত শিৱসাগৰত এই বাসগৃহত CM ভিজিলেন্সৰ দলে তালাচী চলে। প্ৰায় 6জনীয়া এটি দলে এই তালাচী অব্যাহত ৰাখিছে। সমান্তৰালভাৱে ধেমাজিতো এই তালাচী চলি আছে। কাৰণ আয় যি আছে তেওঁৰ আয়তকৈ সম্পত্তিৰ পৰিমাণ বেছি এই অভিযোগ আছে আৰু সেয়েহে সম্পত্তি টেলি কৰিছে। ধেমাজিতো কৰি থকা হৈছে, শিৱসাগৰতো কৰি থকা হৈছে। বৰ্তমান এই তালাচী চলি আছে। ৰাতিপুৱাই আহি এই বাসগৃহত শিৱসাগৰৰ কেন্দ্ৰীয় বজাৰ সমীপত থকা তেখেতৰ কোৱাৰ্টাৰত আহি CM ভিজিলেন্সে আহি এই অভিযান চলাইছে। বৰ্তমান এই অভিযান চলি আছে। 1/2005 এই কেছ নম্বৰৰ অধীনত এই সম্পত্তি। আপোনাক ধন্যবাদ জনাইছোঁ।